জয় স্টুডেন্টস, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ সায়েন্সৰ লেসনৰ 5 টু চাম। যাৰ নামটো আছে আমাৰ চৌপাশৰ বস্তুবোৰ। ঠিক আছে, লেসনটো আমাৰ চৌপাশৰ বস্তুবোৰ মানে অবজেক্টছ আৰাউণ্ড আছ। আমাৰ ওচৰত যি বস্তুবিলাক আছে সেইখিনিৰ বিষয়ে অলপ আলোচনা হ'ব আজিৰ ক্লাছত। যেনেকৈ চাওকচোন, দ্ৰব্যটো কাক কয়? যোনটো বস্তু যি তৈয়াৰ কৰা হয় তাক আমি দ্ৰব্য বুলি ক'ম। ঠিক আছে, আকৌ তাৰে পিছত ইয়াতে দোকানত চাওক কি বস্তুবিলাক খোৱাৰ কাৰণে বিক্ৰী কৰা হয়। আকৌ ইয়াতে চাওকচোন, আমাৰ যি বস্তু ব্যৱহাৰ কৰোঁ ঘৰত সেইবিলাক বস্তু ইয়াতে দিয়া আছে, কিছুমান বস্তুবিলাক যোনটো আপুনি চাৰিওফালে চাব পাৰিব। ঠিক আছে, তাৰে পিছত আহি যাওক, ইয়াতে আপোনালোকৰ কি বুলি কয়, খানা ৰান্ধা, মায়ে যেনেকৈ আপোনাৰ ৰান্ধা বাঢ়া কৰে, আঞ্জা চাঞ্জা বনায়, এইখিনি ইয়াতে দিয়া আছে। মাদাৰ কুকিং কাৰী। তাৰপিছত আছে আপোনাৰ গিলাচ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰব্য। গিলাচটো তৈয়াৰ যেতিয়া কৰা হয় তেতিয়া আপোনাৰ কি বস্তু দৰকাৰ পৰে। ঠিক আছে, তাৰে চাওকচোন কেইটামান বস্তু আছে যাৰ চাইজ বিলাক চাব পাৰিব কেনেকুৱা ধৰণৰ দেখা হয়, হয়নে? আকৌ বহুত দ্ৰব্যৰ কেইটামান ধৰ্মবিলাক আছে, হয়নে নহয়? গতিকে সেইখিনি ইয়াতে চাব পাৰিব আপোনালোকে। ঠিক আছে, আগেইন ইয়াতে আপোনালোকৰ কেনেকুৱা ধৰণৰ বাচনবিলাক ঘৰত ইউজ কৰা হয় নহয়। তাৰে পিছত আপোনাৰ কি আছে সেইবিলাকে চাওকচোন, চকী তুলি এইবিলাক কেনেকুৱা আছে, টান আছে নে চফ্ট আছে, পাতল মানে কি কোমল, এইবিলাক বস্তু চাব দিছে। এইবিলাক আপোনালোকে কৰিব। তাৰে পিছত চকু দি যে আমি বস্তু চাওঁ, চ' আপুনি যে টৰ্চ লাইট মাৰিব, টৰ্চে দি চাব, তেতিয়া আপোনাৰ বস্তুবিলাক চকুত কেনেকৈ আপোনাৰ চকুত পৰে সেইখিনি দেখুৱাইছে। বগা কাগজ চালে কেনেকুৱা দেখাত হ'ব সেনেকুৱা চাব পাৰিছে। যোনটো বস্তু চকুত ধুনীয়াকৈ দেখা পায়, ট্ৰান্সপেৰেণ্ট, যাক আমি কওঁ অস্বচ্ছ। আগেইন তাৰে পিছত স্বচ্ছ হয় যদি কয় ট্ৰান্সপেৰেণ্ট চাব পাৰি। তাৰে পিছত আপোনাৰ যোনটো মানে চাব নোৱাৰি, তাতো কি হ'ব আপোনাৰ স্বচ্ছ বস্তু। ঠিক আছে, সেনেকে এইবিলাক বস্তু ইয়াতে আহি গ'ল নহয়। তাৰে পিছত আহি যাওক, ইয়াতে পানীত দি কোনটো বস্তু মানে দ্ৰবী মানে কি ধুনীয়াকে মিলি যায়, ইয়াক আমি কি বুলি কওঁ? দ্ৰবীভূত বুলি কওঁ। আৰু কেইটামান বস্তু মানে মিলি নাযায়, পানী ঘূৰি নাযায়, যেনেকে তেল আৰু পানী মিলালে কেতিয়াও নিমিলে, সেইবিলাক আমাৰ কি বুলি ক'ম? দ্ৰবীভূত নহয় বুলি ক'ম, হয়নে? সেইবিলাক আপোনালোকে চাব পাৰিব ইয়াতে। এইটো চাওক, এইটো পানী, আপোনাৰ গ্লিচাৰিন আছে আৰু তেল আছে, এইটো ধুনীয়াকে মিলি গৈছে, এইটো মিলিব পৰা নাই, এইটো ওপৰতে ভাহি আছে, হয়নে? সেইবিলাক বস্তু আছে, বহুত কিবা কিবি আছে। লেচনটো বহুত ধুনীয়া হয় ইয়াতে। বহুত কিবা কিবি আপোনালোকে শিকিব পাৰিব। লেচনটো কিন্তু ভালকে পঢ়িব, এটা বস্তু, কাৰণ গোটেইখিনি বস্তু বহুত ধুনীয়াকে দেখুৱাই দিছে। এইটো চব মানে ৱেইট কৰি আছে, পানীটো কিমান জোখ, হয়নে? তাৰে পিছত আপোনালোকৰ ইয়াতে এইখিনি চাওকচোন, আকৌ ইয়াতে দিয়া আছে পানীৰ আয়তন কেনেকে জুখিব পাৰি। তাৰে মানে বহুত কিবা কিবি টপিকছবিলাক বহুত আছে ইয়াতে, যেনেকে আপুনি বহুত কিবা কিবি শিকিব পাৰিব যেতিয়া চাবলৈ যাব। কাৰণ এনেই যিমান দীঘলা কৰি বনাইছে লেচনটো, গতিকে পইণ্টছবিলাকো সিমান সিহঁতে এডো কৰিছে। গতিকে যেতিয়া পঢ়িব যাব বহুত ভাল লাগিব। অ'কে, আৰু তাৰে পিছত আহি যাওঁ, গতিকে এতিয়া আমাৰ লেচনটোতো বস্তু বুজি পালেই ইয়াতে। অৰ্ধস্বচ্ছ বস্তুবিলাক আছে, স্বচ্ছ বস্তুবিলাক আছে। গতিকে আপোনালোকে ধৰিব পাৰিছে কথাবিলাক কি হৈছে ইয়াতে। ইয়াতে শিকিব লগা বস্তু দিয়া আছে ইয়াতে, কি শিকিলে আপোনালোকে। তাৰে পিছত আহি যাব কুৱেশ্যন আনচাৰ ইয়াতে। অনুশীলনী প্ৰথমতে দিয়া আছে, দ্ৰব্যৰ যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক আমি কি বুলি কওঁ? ইয়াতে 4টা নাম দিয়া আছে, পদাৰ্থ, ভৰ, আয়তন, কালি। আনচাৰটো কি হ'ব? যিমান নেকি বস্তু আগুৰি থাকে তাক আমি কি বুলি ক'ম? আয়তন বুলি ক'ম। ঠিক আছে, যিমান এই বস্তু ধৰি ৰাখে নহয়, আগুৰি থাকে, মানে গ্লাছ এটা আছে, তাতে পানী আছে, তাতে কিমান পানী সোমাই আছে সেইটো হ'ব তাৰ আয়তন। অ'কে, চ' এইটো কি হ'ব? অপশ্যন নম্বৰ চি উইল বি দ্য ৰাইট আনচাৰ। অ'কে, আয়তন। অ'কে, নেক্সট আছে ইয়াৰে পৰা কোনবিধ আপোনাৰ স্বচ্ছ হয়? কাঠ, কাঁচ, লো, কাগজ। চ' কোনটো হ'ব আপোনাৰ? অবভিয়াছলি কাঁচ হ'ব। কাঁচটো কি হয়? স্বচ্ছ হয়, ইয়াৰে পৰা চাব পাৰি। ঠিক আছে, নেক্সট আপোনাৰ কি আছে? তাৰপিছত আছে তলৰ কোনবিধ অৰ্ধস্বচ্ছ হয়? যেনে কাঁচৰ গিলাচ, দাপোন, তেলহনা কাগজ আৰু ষ্টীলৰ গিলাচ। চ' আনচাৰটো কোনটো হ'ব আপোনাৰ? ৰাইট আনচাৰ হ'ব কি বুলি কয়? অইল পেপাৰ, মানে তেলহনা কাগজ। যদি তেল সানি পেলাই এটা কাগজ দিয়ে, সেইটো আপোনাৰ আধা মানে চাব পাৰি, আধা কিন্তু চাব নোৱাৰি, তাক আমি কি বুলি কওঁ? অৰ্ধস্বচ্ছ বুলি কওঁ। ঠিক আছে, নেক্সট চাব ইয়াৰে আপোনাৰ 4 নম্বৰটো কি দিছে? তলৰ গোটটোৰ পৰা অমিলটো বাছি ওলাব দিছে। ইয়াতে যিমান দিয়া আছে কোনটো মানে একেবাৰে অমিল হৈ আছে? সোণ, এলুমিনিয়াম, তাম, বাঁহ। এইটো চব আপোনাৰ ধাতু হয়, কিন্তু বাঁহটোতো ধাতু নহয় না, গতিকে উত্তৰটো কি হ'ব? বেম্বু, মানে বাঁহ। ঠিক আছে,
ইয়াৰ পিছত আছে আপোনাৰ তলৰ কোনটো আপোনাৰ কোৱেশ্চন নম্বৰ 2 টো আহি যাওক হা। 1 নম্বৰটো হ'ল আমাৰ 2 নম্বৰটো কি কৈছে তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় হয়, মানে কোনটো মিলি যায় কোনটো মিলি নাযায়, যেনেকে চেনি, বালি, চকৰ গুড়ি হা, তাৰপিছত নিমখ, নাৰিকলৰ তেল, মৌ আৰু পিঠাগুড়ি। ঠিক আছে, এতিয়া চাওকচোন মই আপোনাক আনসাৰটো কৈ আছো। যোনটো আমাৰ পানীত দ্ৰৱণীয় হয় সেইবিলাক হ'ব কোনটো চুগাৰ মানে হানি গৈ আছো, চুগাৰ মানে চেনি, হানি মানে মৌ আৰু সল্ট মানে কি হ'ব নিমখ হা। ঠিক আছে, নিমখ ওকে। আৰু কোকোনাট অইল মানে যোনটো আপোনাৰ পানীত মানে দ্ৰৱণীয় নহয় সেইবিলাক হ'ব কোকোনাট অইল মানে নাৰিকলৰ তেল, স্যান্ড মানে বালি, চক পাউডাৰ মানে চকৰ গুড়ি আৰু ৰাইচ পাউডাৰ মানে পিঠাগুড়ি, এইবিলাক দ্ৰৱণীয় নহয় ওকে। নেক্সট 3 নম্বৰ প্ৰশ্নটো চাব, পদাৰ্থ কি আছে উদাহৰণসহ ব্যাখ্যা কৰা হা। পদাৰ্থ বস্তুটো কি আছে, এনিথিং দ্যাট অকুপাইজ স্পেস এণ্ড হেজ মাছ ইজ কল্ড ম্যাটাৰ। পদাৰ্থ মানে ম্যাটাৰ হা, ইংৰাজীত কয় ম্যাটাৰ। সো হোৱাট ইজ ম্যাটাৰ, গিভ ওয়ান এক্সাম্পল, মানে এক্সপ্লেইন উইথ এক্সাম্পল। So anything that occupies space and has mass is called matter, or which has mass and volume is matter. ঠিক আছে, যদি কিবা এটা বস্তু আপনার স্পেস মানে জায়গা আছে হা আৰু ঠাই আছে আৰু কি বুলি কয় তাৰে ভৰ আছে বা আয়তন আছে, সেইটো আমি মাছ মানে কি ম্যাটাৰ বুলি কম বা দ্ৰব্য বুলি কম। ঠিক আছে, পদাৰ্থ বুলি কম। ফৰ এক্সাম্পল, আ বল made of iron has mass. বল যে হয় তাৰে আপনার ভর আছে নে নাই, and it occupies a definite space. The mass of the ball is the amount of iron in it, and volume of the ball is the space occupied by the ball. Okay, so ভর আৰু আয়তন থকা সকলো বস্তুকে পদাৰ্থ বুলি কোৱা হয়। ঠিক আছে, যেনে লোৰে তৈয়াৰী কৰা এটা বল যাৰ ভৰ আছে আৰু আয়তন আছে। বলটোৰ ভৰ হ'ব বলটোত থকা পদাৰ্থৰ পৰিমাণ আৰু আয়তন হ'ল এটা বলটোৱে যোগাৰ কৰি থকা ঠাইৰ পৰিমাণ। ঠিক আছে, গতিকে ভৰ আৰু আয়তন থকা সকলো বস্তুবোৰে হ'ল কিনো পদাৰ্থ ওকে। নেক্সট আপোনাৰ কোৱেশ্চন নম্বৰ 4টো কি কৈছে ইয়াতে, কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰো যে শিল এবিধ কি হয় পদাৰ্থ হয়। ঠিক আছে, সো কি মানে from which two properties okay we can be say that stone is a matter. Okay, so stone is a matter because it has mass and volume, যাতে এটা ভৰ আছে আৰু আয়তন আছে। শিল এবিধ পদাৰ্থ কাৰণ শিলৰ নিজা ভৰ আছে আৰু নিজা আয়তন আছে, গতিকে এইটো এটা পদাৰ্থ হ'ব। ঠিক আছে, নেক্সট আপোনাৰ 5 নম্বৰটো চাবচোন কি কৈছে, চাৰিবিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাস তৈয়াৰ কৰিব পাৰি। ওকে, so the write the name of 4 materials by which we can make a tumbler. tumbler মানে গিলাস হা। so the 3 আৰু 4 নম্বৰটো হ'ল এতিয়া আমাৰ 5 নম্বৰটো চাই আছো। the 4 materials by which we can make a tumbler are glass, okay, মানে কাঁচ, প্লাষ্টিক হৈ যাব এনেকুৱা, আৰু পেপাৰ মানে কাগজ, মেটাল মানে ধাতু। ঠিক আছে, কি হ'ব চাৰিবিধ পদাৰ্থৰ নাম হ'ল কাঁচ, প্লাষ্টিক, কাগজ আৰু ধাতু। ঠিক আছে, ইয়াতে এটা লাইন দিয়া নাছিল অসমীয়াত, সেইটো মই লিখি পেলাই এনেই দি দিছো, আপোনালোকে লিখি ল'ব। ঠিক আছে, নেক্সট কোৱেশ্চনটো আছে আপোনাৰ জ্যোতি কি বস্তু। ঠিক আছে, হোৱাট ইজ লাষ্টাৰ। আনসাৰ অফ 6 to 5, জেন্টল শাইনিং প্ৰপাৰ্টি অফ মেটাৰ ইজ কল্ড লাষ্টাৰ, মানে পদাৰ্থৰ চিকমিকোৱা ধৰ্মটোক জ্যোতি বুলি কোৱা হয়। ঠিক আছে, নেক্সট আমাৰ 7ৰ প্ৰশ্ন চাবচোন, তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখিব দিছে। কাঠ হ'ল স্বচ্ছ কিন্তু কাঠ হ'ল অস্বচ্ছ, এইটো হয় নেকি? নহয়, এইটো উল্টা হ'ব কৈছে, নহয় এইটো কি হ'ব অশুদ্ধ হ'ব। ঠিক আছে, তাৰে পিছত কি দিছেনো, কাঠৰ গুড়ি হা পানী দ্ৰৱীভূত হয়, কাঠৰ গুড়ি দ্ৰৱীভূত হ'ব পাৰে জানো হা। so কাঠৰ গুড়ি মানে sawdust। ঠিক আছে, is it soluble in water? no, it is অশুদ্ধ, কাঠৰ গুড়ি কেতিয়াও পানীত মিলিব নোৱাৰে হা। তাৰপিছত আছে C নম্বৰটো, পানীত নিমখ দ্ৰৱীভূত হয়। salt is soluble in water, এইটো yes, এইটো true হয়। ঠিক আছে, এইটো হয় আমাৰ হা, নিমখটো পানীত মিলাব পাৰি, গুলি যায় বস্তুটো না। আৰু পিছত আছে কাঠৰ টুকুৰা পানীত উপঙে না, সেইটো yes, সেইটো of course right হ'ব, কাৰণ কাঠৰ টুকুৰা পানীৰ ওপৰত কি থাকে, ওপৰত উপঙি থাকে নহয়। তাৰে পিছত ই নম্বৰটো আছে, নাৰিকলৰ তেল পানী দ্ৰৱীভূত হয় হা। so coconut oil is soluble in water, কি coconut oil is soluble in water, soluble হয় নেকি, এইটো insoluble হয় মানে দ্ৰৱীভূত নহয় হা, গতিকে কি হ'ব নাৰিকল তেল পানীৰ দ্ৰৱীভূত নহয় হা, সেই গতিকে এইটো অশুদ্ধ হ'ব। ঠিক আছে, নেক্সট 8 নম্বৰটো চাবচোন, নাৰিকল গ্লিচাৰিন পানী দ্ৰৱীভূত হয় হা, yes of course গ্লিচাৰিনটো পানীত মিলি যায়, এইটো শুদ্ধ হ'ব। ঠিক আছে, তাৰে পিছত কি আছেনো,
আপনার তাম আৰু লৌহ জ্যোতিমান দ্ৰব্য সো তাম মানে কপাৰ এণ্ড আইৰণ আৰ লাষ্ট্ৰাছ মেটেৰিয়েল সেইটো ইয়েছ এইটো ৰাইট হ'ব এইবিলাক ধাতু হয় ধাতুবিলাকতো জ্যোতি থাকেই হয়নে এইটো তাৰ এটা গুণেই হয় চৰিত্ৰই হয় বায়ু স্বচ্ছ অবভিয়াছলি বায়ু স্বচ্ছ হয় এয়াৰ ইজ ট্ৰান্সপাৰেণ্ট তেতিয়াই আমি চাব পাৰিছোঁ কাৰণ আমাৰ চাৰিওফালে বতাহ থাকে কিন্তু আমি এটা আনটো চাব পাৰিছোঁ নে নাই এই গতিকে এইটো কি হ'ব এয়াৰ ইজ ট্ৰান্সপাৰেণ্ট বতাহটো স্বচ্ছ হয় ওকে তেতিয়া চাওক 8 নম্বৰটো কি দিছে এইটো মিলাব দিছে যেনে টুকা বহী গজাল চকী গিলাচ চোতা আৰু কপাহ কাঠ খাঁচ কাঁচ আৰু কাগজৰ লো কোনটো কি দি তৈয়াৰ কৰা হৈছে এইটো বস্তু মিলাব দিছে না যেনেকে টুকা বহীটো কি হ'ব কাগজেদি হ'ব পেপাৰ হা নেল মানে গজাল ওকে গজালটো কি হ'ব আপোনাৰ লো দি হ'ব আইৰণ চকী চেয়াৰটো কাঠেদি বনোৱা হয় উড টাম্বলাৰ মানে গিলাচ কাঁচেদি বনোৱা হয় নহয় থ্ৰেড মানে সূতা কটন মানে কপাহ এইটো কপাহ হ'ব হা কপাহ ওকে কপাহটো তৈয়াৰ কৰা হয় ঠিকে আছে মিলাব হা ভালকে মিলাই ল'ব আপোনালোকে কুৱেশ্যন 9 চাবচোন প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখিব দিছে so the name 5 objects that are made of plastic the 5 objects that are made of plastic are chair bucket mug bottle tumbler হা প্লাষ্টিকেৰে তৈয়াৰী এইটো প্লাষ্টিক হ'ব প্লাষ্টিকেৰে তৈয়াৰী 5বিধ হা বস্তুৰ নাম হ'ল সো আপোনাৰ কি হ'ব 5বিধ হতে বস্তুলে বটল হা ভাল নহয় বটল বুলি দিব বালতি চকী গিলাচ প্লেট ঠিক আছে এইবিলাক প্লাষ্টিকে তৈয়াৰ কৰা হয় ওকে তাৰে পিছত চাওকচোন খাই ঠাই পূৰ কৰিব দিছে ঠিক আছে 10 নম্বৰটো চাওঁ আমি খাই ঠাই পূৰ কৰিব দিছে হা যেনেকে একেটা বস্তু বিভিন্ন ডেছেৰে গঠিত হ'ব পাৰে হা so the same object can be made of different material না একেটা বস্তু পদাৰ্থৰে গঠিত হ'ব পাৰে ঠিক আছে তাৰপিছত নেক্সট কি আছে বস্তুবোৰৰ ভাগ কৰা পদ্ধতিটো ডেছ বুলি কোৱা হয় হা so method of arranging of objects into groups is called what classification আৰু বস্তুবোৰ ভাগ কৰা পদ্ধতিটোক আমি কি বুলি কওঁ শ্ৰেণী বিভাজন বুলি কওঁ কি বুলি কওঁ শ্ৰেণী বিভাজন ঠিক আছে 3 নম্বৰটো কি আছে বস্তু এটা থকা পদাৰ্থৰ পৰিমাণে হ'ল বস্তুটোৰ কি ভৰ হা amount of matter present in an object is the mass of the object তাৰ মানে বস্তুটোৰ কি হ'ব ভৰ হ'ব বস্তুটো থকা পদাৰ্থৰ পৰিমাণে হ'ল ইয়াৰ ভৰ ওকে ভৰ মানে মাস ওকে তাৰ 4 নম্বৰটো কি দিছে ইয়াতে বস্তু এটাই যিমান ঠাই আগুৰে হেয়া হ'ল কি তাৰ আয়তন গতিকে স্পেস অকুপাইড বাই অবজেক্টস কল ভলিউম মানে আয়তন ঠিক আছে নেক্সট আমি 11 নম্বৰ প্ৰশ্নটো চাম ইয়াতে কি কৈছে বস্তু বা দ্ৰব্যৰ ধৰ্ম ভিত্তি কৰি মিলোৱা হা এই তীখাৰে নিৰ্মিত কাঁহী হা কাগজৰ বটল কাঠৰ টুকুৰা নিমখ ইয়াতে ধৰ্মবিলাক দিয়া আছে পানী দ্ৰৱণীয় শস্য আৰু জ্যোতিমান কোনটো কাৰ লগত মিলিব মই দি দিছো দেখাই দিছো এটা চাওকচোন ষ্টিলৰ প্লেট মানে তীখাৰে নিৰ্মিত কাঁহী এইটো কি হ'ব না আপোনাৰ লাষ্ট্ৰাছ হ'ব জ্যোতিমান হ'ব কিয় কাৰণ এইটো ধাতুৰে বনোৱা ওকে গ্লাছ বটল মানে কাঁচৰ বটলটো কি হ'ব আপনার ট্রান্সপারেন্ট হবো স্বচ্ছ হবো তার মানে তার আপনি নিজেকে চাব পাৰে কাঁচৰ যদি বটল থাকে আৰ পাৰ হৈ যায় আপনি চাব পাৰিব নিজৰ ফেসটো হা নেক্সট আছে উডেন ব্লক মানে কাঠৰ টুকুৰাটো কি হ'ব অপেক অস্বচ্ছ সেইটো কিন্তু তাৰে ফালেদি কাঠৰ মাজেদি আপোনাৰ নিজৰ চকুটো নিজৰ কি বুলি কয় মুখখন চাব নোৱাৰে হা এইটো আপোনাৰ কি হ'ব অস্বচ্ছ হ'ব নিমখটো কি হ'ব soluble in water পানী দ্ৰৱণীয় হয় ঠিক আছে গতিকে এনেকে দি দিছো ধুনীয়াকে মিলাই ল'ব ওকে নেক্সট 12 নম্বৰ প্ৰশ্নটো আছে তোমাক যদি এখন মজবুত হা পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ যদি কোৱা হয় তে তুমি কোনবিধ দ্ৰব্য মানে কি বস্তুটো নিৰ্বাচন কৰিবা আৰু দ্ৰব্য কোনবোৰ ধৰ্ম মানে আপোনাৰ মানে বেছি মানে সেই গুৰুত্ব দিবা হয়নে সো ইয়াতে চাওকচোন মই কৈ দিছো বস্তুটো If you are asked to design a new type of desk for a school which is strong, lightweight and durable, so which material would you select and what properties would you prioritize to ensure that desk meets these needs? Okay, so ইয়াৰে পৰা কোনটো মানে বস্তুটো ইউজ কৰিবা so answer to yes if I'm asked to design a new type of desk for my school I would like to prefer plastic material for new type of desk okay because plastic is a hard lightweight and durable material and I think it will last for many years okay so এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবৰ বাবে মই ভাল মজবুত প্লাষ্টিক নিৰ্বাচন কৰিম কাৰণ প্লাষ্টিক হ'ল কঠিন
পাতল আৰু দীৰ্ঘস্থায়ী পদাৰ্থ হা ইয়াৰ ভৰটো কম হয় আৰু সেয়ে ইয়াক এঠাইৰ পৰা আন এঠাইলৈ নিবলৈ সহজ হয় ঠিক আছে গতিকে সেইকাৰণে মই এইটো বস্তুৱে ব্যৱহাৰ কৰিম প্লাষ্টিকৰ ওকে নেক্সট 13 নম্বৰ প্ৰশ্নটো চাবচোন কিছুমান দ্ৰব্য গোটেই লোৱা যেনে বালি নিমখ নেমু ৰস ওকে ইত্যাদি এতিয়া এটা গিলাচত পানী লৈ এটা কৈ মিহলাই চোৱা কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা মানে লিখিত কৰিব দিছে ঠিক আছে তালিকা বনাই পেলাই সো ইয়াতে চাওকচোন মই দিছো ইয়াৰে আনসাৰটো collect different substances like sand, salt, lemon juice, shampoo, mix one by one in a glass of water and now observe which material is soluble and which is not. Okay, so record an observation in a tabular form. So এতিয়া আপনার 13 নম্বরটো মই আনসার দিয়েছো observation আর given below in a chart এটি দুনিয়াকে তালিকা দিয়া আছে sand বালি দ্রব্যের নাম ওকে এটু কিন্তু অদ্রবণীয় হয় তার মানে ইনসলিবল ঠিক আছে again salt নিমখটো কি হ'ব soluble হ'ব পানীত মিলি যায় দ্রবণীয় লেমন জুস নেমু রস এটু কি হ'ব soluble হ'ব দ্রবণীয় হ'ব ঠিক আছে again sugar চেনিটো কি হ'ব দ্রবণীয় হ'ব মাস্টার্ড অয়েল মিঠাতেল তো ইনসলিবল হ'ব অদ্রবণীয় হ'ব ঠিক আছে বুঝি পাইছে বস্তুটো যোনকেইটা দ্রবণীয় আছে যোনকেইটা অদ্রবণীয় আছে মই গোটেইখিনি ধুনীয়াকৈ দি দিছো ঠিক আছে তো ধুনীয়াকৈ লিখিব ওকে তাৰপিছত 14 নম্বৰ প্ৰশ্নটো কি দিছে ইয়াতে এইটো চাওকচোন এটা আপোনাৰ 1 কেজি কি আছে কপা আছে ইফালে এটা আপোনাৰ দাগা আছে 2 কিলো সো এতিয়া কি যদি এতে থবলৈ যায় কোনটো ওপৰত থাকিব কোনটো তলত থাকিব সো এইটো বেছি ওজন গতিকে এইটো বস্তু ইয়াত তলত যাব এইটো আপোনাৰ যদি কপা বেছি দেখাত হৈছে কিন্তু ইয়াৰে ওজনটো বহুত কম এইটো বস্তু ওপৰত উঠি যাব সো কেনেকৈ হ'ব সো এটা চাওকচোন মই ডায়াগ্ৰামটো দি দিছোঁ ইয়াতে কপাৰটো আছে এইটো হ'ল কিনো কপা ঠিক আছে এইটো হ'ল 1 কিলো ঠিক আছে আৰু এইটো হ'ল দাগা ঠিক আছে এইটো হ'ল 2 কিলো কিন্তু বস্তুটো যদিও এইটো ওজন বেছি হয় আৰু বস্তুটো আপোনাৰ ওজনো বেছি আছে 2 কিলো আছে আৰু বস্তুটো মানে ওজন বেছি গতিকে এইটো তলৰ ফালে বহি যাব আৰু কপাৰটো দেখাত মানে বহুত লাইট হয় পাতল হয় আৰু 1 কেজি আছে এইটো ওপৰৰ ফালে থাকিব ওকে সেনেকৈ মই ডায়াগ্ৰাম দি দিছোঁ ড্ৰ কৰি ল'ব আপোনালোকে কিতাপত ঠিক আছে আৰু এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল ইয়াতে মই ভিডিঅ'টো ফিনিছ কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেল প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম চেনেল ওকে এণ্ড থেংকছ ফৰ ৱাচিং জয় হিন্দ